মাঘৰিজাত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ৩০০ শতাধিক লোকৰ আনুষ্ঠানিক যোগদান আজি মাঘৰিজাত বিজেপি দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয় মাঘৰিজা নিউ কলনীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এই কাৰ্যসূচীত মাঘৰিজা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৩০০ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে আজিৰ যোগদান কাৰ্যসূচীত উল্লেখযোগ্যভাৱে যোগদান কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদিকা অঞ্জুমা আহমেদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক ৰুবুল গগৈ আৰু জাগুন মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাজু হাজৰিকা অনুষ্ঠানৰ আৰম্ভণিতে টাউন মণ্ডলৰ সভাপতি সুখদেৱ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে বুধ প্ৰকাশ উপাধ্যায় আধৰাই এই কাৰ্যসূচীত মাঘৰিজা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই দললৈ নতুনকৈ অহা সকলোকে উষ্ম আদৰণি জনাই বিজেপি দলৰ নীতি আদৰ্শ আৰু উন্নয়নমূলক কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে সমগ্ৰ অনুষ্ঠানটো উৎসাহ উদ্দীপনাৰে ভৰা পৰিৱেশত অনুষ্ঠিত হৈ মাঘৰিজা সমষ্টিত বিজেপি দলৰ সাংগঠনিক শক্তি অধিক সুদীৰ্ঘ হোৱাৰ স্পষ্ট ইংগিত নিউজ ডেস্ক ৰিপৰ্ট এআইএন লাইভ আজি আসলতে মোৰ কাৰণে এটা সৌভাগ্য দিন বুলিহে কম সৌভাগ্য দিন আছে মোৰ বাবে যেহেতু কংগ্ৰেছ এতিয়া মাৰ্কেটত আছে নে নাই মই নাজানো এনেকুৱা হ'ল ধৰক মানে এই কংগ্ৰেছ দলটোত আমি আজিৰ বুলি নহয় আমি বহুত আজি মোৰ গোটেই এটা বছৰ মানে মোৰ গোটেই জীৱনটোৱে স্পইল হৈ গ'ল বুলি ক'ব পাৰি কংগ্ৰেছ দলটোৰ কাৰণে গতিকে তেনে ক্ষেত্ৰত চাওক কংগ্ৰেছৰ নেতৃত্বই নাই নেতা ক'ত আপোনালোকে দেখি পাইছে জানো মাৰ্ঘেৰিটাত নেতা আছে জানো কওকচোন নেতা আছে জানো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিমান চনত হাৰিছিলে আপোনাৰ 15 চনত 15-16 এনেকুৱা নহয়নে তাৰপিছত তেওঁ কাক দিলে আমাৰ ইমান সন্মানীয় ৰুবুল দা আজি যিজন ৰুবুল গগৈ জাগুনৰ তেওঁতো যথেষ্ট অৰিহণা আছে তেওঁৰ উৎসাহতে তাৰমানে মাৰ্ঘেৰিটা কংগ্ৰেছটো নাইকিয়া হৈ গৈছিল যদিও মানে ৰুবুল দাই যিখিনি সহযোগ কৰিলে ৰুবুল দাই যিখিনি শক্তিৰে মানে কাম কৰিলে সেই শক্তিৰে আপোনাৰ গোটেই মাৰ্ঘেৰিটা কংগ্ৰেছ মানে আকৌ যেন কংগ্ৰেছ আহি গ'ল এনেকুৱা এটা মুহূৰ্তলে মানে তেওঁ লৈ আহিছিলে টিকেটৰ সময়ত কি কৰিলে তেওঁলোকে ৰুবুল দাক আঁতৰাই বা আমাৰ আৰু এজন আছিলে বাসু চেত্ৰী ডাঙৰীয়া তেখেতকো ঠেলা মাৰি মনোৰঞ্জন বুঢ়াগোহাঁইক দিলে যিজনৰ গণভিত্তি একেবাৰে নাই মাৰ্ঘেৰিটাত আপোনালোকে সেইটো মোতকৈ বেছি ভালকে জানে লাজ পোৱাকে আমি অপমান হোৱাকে আমি হাৰিছো সেইবাৰ তেতিয়াও কিন্তু কংগ্ৰেছ কৰি আছিলো তেতিয়াও কংগ্ৰেছ কৰিছো তাৰপিছত কি হ'ল আপোনালোকে দেখিয়ে আছে একদম নাইকিয়া হৈ থাকিলে দুভাগ তিনিভাগ চাৰিভাগ কিমান ভাগ যে কংগ্ৰেছত হৈ গ'ল ঠিক নাই এই খুব কম সময়তে এতিয়া কি হৈছে দুটামান নীলাহী আলু আহি সোমাইছে ভৱনটোত মানে আমি সেইখিনি মানে এনেকুৱা এটা মানে সুৰং বনাই লৈছে তেওঁলোকে মানে আচলতে কংগ্ৰেছ নাই যে কি কৰিব কংগ্ৰেছৰ চিম্বলটোতো মানে ৰাখিব লাগিব নহয় তাৰপিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা যদি কওঁ তেওঁতো গুৰুত্বই নিদিলে তেওঁ কি গুৰুত্ব দিলে তেওঁ যদি আজি গুৰুত্ব দিলেহেঁতেন আজি মাৰ্ঘেৰিটাৰ এইটো তথ্যনচ অৱস্থা হয় নেকি নহয় কেতিয়াও তেওঁ কৰ্মীখিনি পানীত হাঁহ নচৰা অৱস্থা কৰি পেলালে বুজি পালেনে গতিকে প্ৰদ্যুৎ বৰদলৈ বুলি নহয় মাৰ্ঘেৰিটাত কংগ্ৰেছৰ কোনো নেতাই নাইকিয়া যিটো দলৰ কোনো নীতি আদৰ্শ নাই নৈতিকতা কি বুজি নাপায় সেইটো দলত আমি কাৰ কাৰণে আছো আমিতো ৰাইজৰ কাৰণেহে ওলাই আহিছো ৰাইজৰ কাৰণেহে আমি কাম কৰিম বুলি আহিছো আমি ৰাইজক কি দিম ৰাইজেওতো আশা কৰে আমাৰ পৰা গতিকে তেনেকুৱা কথা বুজিলে নে সেইকাৰণে ভাবিলো যে আমাৰ সন্মানীয় এজন আচলতে সঁচাকে ভাস্কৰ দাই আপুনি কৈছে আমাৰ MLA ডাঙৰীয়াই কৈছে যে আগৰ পৰাই তেওঁ সঁচাকে ডনেটৰে আছিলে তো এজন মানুহক কিমান সহায় সহযোগিতা কৰিছিলে তাৰপিছত তেওঁ বিধায়ক হোৱাৰ পিছতো চবেই সকলোৱে দেখিয়ে আছে যে মানে কিমানখিনি অগ্ৰগণিৰে তেওঁ মানে সমষ্টিটোৰ গোটেই মানুহৰ মন বিলাক তেওঁ জয় কৰি পেলালে আমি বিৰোধীত আছিলো যদিও মই কৈছিলো বিশেষকে আমি কিছুমানে কৈছিলো এতিয়াও মোৰ কিছুমান মানুহ আছে সেই দলটো যিটো এৰি থৈ আহিলো ধৰক নাম নলওঁ আৰু সেইটো দলত মোৰ মানে ঘিণ লগা হৈ গ'ল কংগ্ৰেছ দলটোৰ প্ৰতি বুজিছে একদম ব্ৰিটিছ উপজিলে মানে সেই দলটোত এতিয়াও যিসকল লোক আছে নহয় তেওঁলোকে তাৰমানে তেওঁলোকেও জানে কি কৰিব তেওঁলোকো হয়তো খুব কম সময়ৰ ভিতৰত যিসকল আছে অহাৰ হয়তো যোগাযোগতো আছে আমাৰ লগত কিছু সংখ্যক সেই তেনেকুৱাই কথা তেওঁলোকৰো মানে অৱস্থা নাইকিয়া হৈ গৈছেতো আৰু শেষ কৰি দিলে মুঠতে কংগ্ৰেছ দলটো মই বেয়া নকয় মাৰ্ঘেৰিটা কংগ্ৰেছটোৰ কথা কৈ আছো বুজিছে মাৰ্ঘেৰিটা কংগ্ৰেছটো মুঠতে একদম মানে নাইয়ে তাৰমানে মাৰ্ঘেৰিটা কংগ্ৰেছ নামটোৰ কাৰণেহে মানে জিলিকি আছে এতিয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ তিনিওটা মণ্ডলৰ অন্তৰ্গত আজি জাতীয় কংগ্ৰেছৰ বহুতখিনি ভাল পৰ্টফলিঅ নেতাসকল আৰু কাৰ্যকৰ্তাসকল ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে
গতিকে প্ৰথমতে মই তেখেতসকলক উষ্ম আদৰণি জনাইছো ভাৰতীয় জনতা পাৰ্টি। গতিকে এই কাৰ্যসূচীত উপস্থিত হোৱা ব্যক্তিসকলে বা জাতীয় কংগ্ৰেছৰ বিষয়ববীয়াসকলে মোক জানিবলৈ দিয়া মতে তেখেতসকলৰ দলত থাকি পেলাই আকৃষ্ট বা দলৰ নীতি নিয়ম নমনা তেখেতৰ লিডাৰসকলৰ কথা কিছুমান কথা তেখেতসকলক সম্ভৱপৰ কৰিব তুলি উঠাব নোৱাৰা কাৰণে আজি তেখেতসকলে জাতীয় কংগ্ৰেছ ত্যাগ কৰি পেলাই ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। সৰ্বপ্ৰথমেতো মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তিনিওটা মণ্ডলক ধন্যবাদ জনাব লাগিব, কিয়কি আজি 200ৰ ওপৰত প্ৰায় 300 মান মাৰ্ঘেৰিটা সমষ্টিৰ তিনিওটা মণ্ডলৰ অন্তৰ্গত সকলোৱে আহি পেলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে আমি দল আমাৰ মজবুত থাকিলেও আজি তেখেতসকলে আহি পেলাই আমাৰ দলত যোগদান কৰাৰ বাবে আৰু অলপ মজবুত হ'ব বুলি আমি আশা ৰাখিছো। সমাগত ইলেকশ্যন আছে, গতিকে আমি ভাবো এই যোগদান কাৰ্যসূচীয়ে দলক আমাক আৰু আগুৱাই লৈ যাব। সমাগত বিজেপি দল সংগঠন হিচাপে সদায় দিন চিৰকৃত্য হৈ ৰাইজৰ মাজত সোমাই আছে, কিয়কি আমি আজি ইলেকশ্যন বুলিয়ে যে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা ৰাইজৰ মাজত গৈছে এইটো কথা নহয়। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় যিকোনো টাইমতে ৰাইজৰ লগত থাকিবলৈ কাম কৰি আছে আৰু আমাৰ কাৰ্যকৰ্তা সক্ৰিয়ভাৱে দলৰ কাম কৰি আছে। গতিকে মই ভাবো ভাৰতীয় জনতা পাৰ্টি মাৰ্ঘেৰিটাত ভেটি বহুত মজবুত আছে। এইটো কোনোবা দলৰ পৰা আহি আজি এই ইলেকশ্যনৰ টাইমত ইয়াত মই ইলেকশ্যন খেলিম বা মই ইলেকশ্যন উঠিম, মই প্ৰতিদ্বন্দ্বী কৰিম, মই ভাবো ভাৰতীয় জনতা পাৰ্টিৰ লগত প্ৰতিদ্বন্দ্বী কৰিবলৈ ইয়াত এতিয়ালৈকে প্ৰাৰ্থী নাই। কিন্তু আপুনি যিহেতু সুধিছে আগৰ প্ৰতাপী মন্ত্ৰী পদবৰ্ধলৈ পুত্ৰ ইয়াত ঘূৰি ফুৰিছে, সেইটোতো কংগ্ৰেছৰ পৰম্পৰা। আজি আপোনালোকে দেখি পাইছে সমগ্ৰ অসমত কংগ্ৰেছৰ কোনোবাই তাহাঁতৰ নাতি পুতি লৈ পেলাই ভাই ককাই বোৱাৰী নিজৰ পাৰিলে নিজে তেনেকুৱা ব্যক্তিবিলাকক টিকেট প্ৰদান কৰি গৈ আহিছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু মই ইয়াত কি ক'ম, যিহেতু 17 বছৰ ইয়াত তেখেতে মন্ত্ৰী হৈ পেলাই ৰাজত্ব কৰা আজি পুতেকক নমাই পেলাই আকৌ খাম বুলি ভাবিছে। গতিকে মই ভাবো মোৰ প্ৰতিদ্বন্দ্বিত্ব ইয়াত নাই, কিয়কি মোৰ দলীয় কাৰ্যকৰ্তাই যিখিনি কাম কৰিছে সেইটো কামৰ ৰাইজে দেখিবলৈ পাইছে। খতিয়ানো মোৰ 2-4 দিনৰ পাছত মোৰ কিতাপখন ওলাব 10 বছৰত মই কি কাম কৰিলো, আৰু মই 16 চনৰ আগত মাৰ্ঘেৰিটাখন কেনেকুৱা আছিলে আৰু 16 চনৰ পাছত মাৰ্ঘেৰিটাখন কেনেকুৱা হৈছে ৰাইজে নিজে অনুভৱ কৰিছে। সেইকাৰণে আজি 200-300 জাতীয় কংগ্ৰেছৰ ৰাইজে আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। সেই যোগদান কাৰ্যসূচীতে আপোনালোকে অনুভৱ কৰিব পাৰিব যে ভাৰতীয় জনতা পাৰ্টি কিমান মজবুত আছে মাৰ্ঘেৰিটাত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।